নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এখন সাধাৰণ কলডিলৰ ভাজি কেনেদৰে ঘৰত বনাব পাৰি কোনো ধৰণৰ মা মছলা নোহোৱাকৈ সেয়া দেখুৱাম। তাৰ বাবে আমাক প্ৰয়োজন হ'ব কলডিল। প্ৰথমতে যেহেতু কলডিলৰ ভাজি কাৰণে মই কলডিল অলপ কাটি লৈছোঁ। ইয়াতে লৈছোঁ মই অকণমান মচুৰ দাইল, যিখিনি মই ভালদৰে ধুই থৈছোঁ। ইয়াতে লৈছোঁ মই কেঁচা জলকীয়া, আদা, নহৰু আৰু দুটা সৰু আলু মিহি মিহিকৈ মই কুটি লৈছোঁ। জলকীয়া আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি ল'ব। প্ৰথমে আদা নহৰুখিনি আমি খুন্দি ল'ম। এতিয়া লৈছোঁ কেৰাহীখনত 3 চামুচ মিঠাতেল। মিঠাতেলখিনি এতিয়া আমাৰ গৰম হৈ গৈছে, গতিকে ফোৰণ হিচাপত মই দিম প্ৰথমতে কেইটামান মেথি, দুটা তেজপাত আৰু অকণমান শুকান জলকীয়া। এতিয়া মই কলডিলখিনি ঢালি দিম। ইয়াতে দিম মই আলু আৰু দিম মচুৰ দাইলখিনি। এতিয়া ভালদৰে আমি প্ৰথমতে লৰাই ল'ম। ইয়াতে দিম আধা চামুচ নিমখ। আপোনালোকে নিমখ নিজৰ জোখমতে দি ল'ব। আধা চামুচ হালধি, মই কেঁচা জলকীয়া এটা দিছোঁ। লগতে দিম আমি খুন্দি লোৱা আদা নহৰু। এতিয়া মই পানী দিম। ইয়াতে মই 2 কাপ পানী দিছোঁ। এতিয়া ভালদৰে ঢাকি দিম যাতে দাইলখিনি ভালদৰে সিজি যায়, আৰু গেছটো চিম কৰি আমি ঢাকনি মাৰি দিম। এনেদৰে আমি 40 মিনিটমান ৰাখিব লাগিব। ঠিক 40 মিনিটৰ পিছত আমাৰ কলডিলৰ ভাজিখিনি আজি হৈ গ'ল। এতিয়া মই ধনিয়া দি জাষ্ট প্ৰেজেণ্ট কৰিছোঁ। গতিকে এইখিনিয়ে হ'ল আজি আমাৰ কলডিলৰ ভাজি। এতিয়া মই মচুৰ দাইলখিনি বইল কৰি ল'লোঁ, আৰু এতিয়া মই কেৰাহীত 1 চামুচ মিঠাতেল দিছোঁ। আজি মই জিৰাই দি ফোৰণ দিম। এতিয়া মই মচুৰ দাইলখিনি দি দিম। এতিয়া মই মচুৰ দাইলখিনি জিৰা দি ফোৰণ মৰা হৈ গ'ল। এই মচুৰ দাইলখিনিতে মই কঁঠালৰ গুটি দি দিছিলোঁ। এতিয়া মই কঁঠাল গুটিখিনি কেনেদৰে পিটিকা কৰিম আজি মই আপোনালোকক দেখুৱাম। এয়া মোৰ মচুৰ দাইলখিনি হৈ গ'ল, আৰু ইয়াত মই মিহিকৈ ধনিয়া কাটি দিলোঁ। এতিয়া মই কঁঠাল গুটি পিটিকাৰ কাৰণে কেনেদৰে তেলটো মাৰিম দেখুৱাম। প্ৰথমতে মই ইয়াতে 2 চামুচ মিঠাতেল দি ল'লোঁ। মিঠাতেলখিনি ঠিক গৰম হোৱাৰ লগে লগে মই ইয়াতে দি দিম মেথি। মেথিখিনি ঠিক ক'লা হৈ যোৱাৰ লগে লগে মই ইয়াতে দিম এটা শুকান জলকীয়া আৰু পিঁয়াজ। এটা পিঁয়াজ দিছোঁ। ইয়াতে মই এটা পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অকণমান ভাজ খাব দিম। আমাৰ পিঁয়াজখিনি ভজা হৈ গ'ল। মই যিহেতু দাইলৰ পৰা কঁঠাল গুটিখিনি উলিয়াই থৈছোঁ, এতিয়া এই তেলখিনি মই ইয়াতে দি দিম। ইয়াতে এতিয়া মই দিম প্ৰয়োজন অনুসৰি অকণমান নিমখ, আৰু দিম মই খৰিচা। খৰিচাটো অপশ্যনেল, আপোনালোকে নিদিবও পাৰে। মোৰ যিহেতু খৰিচা আছে, মই আজি খৰিচা দি বনাম। এটা কেঁচা জলকীয়াও মই ইয়াতে দি দিম। এয়াই হ'ল আমাৰ আজি খৰিচা দি বনোৱা কঁঠাল গুটিৰ পিটিকা। এতিয়া মই কলডিলটোৰ কাটোতে যি ওলাই ফুলবিলাক, ইয়াৰে অকণমান থৈ দিছিলোঁ। ইয়াতে এতিয়া মই বেচন, চাউলৰ গুড়া, জোখমতে নিমখ আৰু হালধি অকণমান দিম। ভালদৰে সানি ল'ম, আৰু ইয়াৰ ধুনীয়াকৈ মই পকৰি বনাম। এতিয়া মই এইখিনিত দি লৈছোঁ চাউলৰ গুড়া 1 চামুচ, 4 চামুচমান বেচন, জোখমতে নিমখ আৰু হালধি। এয়া মই পানী দি সানি ল'লোঁ ভালকৈ। এতিয়া মই ভাজিম। এতিয়া মই লোহাৰ কেৰাহীখনত অলপমান মিঠাতেল গৰম কৰি লৈছোঁ।
তেলখিনি ঠিক গৰম হ'ল এতিয়া মই এটা এটাকৈ এই ফুলবিলাক ভাজিম এয়া আমাৰ বৰ ভাজি ৰেডি হৈ গ'ল এয়া আমাৰ কলফুলৰ বৰ ভজা হৈ গ'ল এতিয়া মই আলু ভাতকেৰেলা ভাজি এখন বনাই ল'ম ইয়াৰ কাৰণে আমাক লাগিব ভাতকেৰেলা আলু অলপমান পিঁয়াজ কেইটামান কেঁচা জলকীয়া আৰু কেইফুটামান নহৰু বাকলি নগুচোৱাকৈ মই থেতেলি লৈছোঁ ই এটা ধুনীয়া স্মেল দিব এতিয়া মোৰ কেৰাহী তেলখিনি গৰম হৈ গ'ল এতিয়া তেলত মই দিম মেথিখিনি আমি অকণমান ক'লা হ'বলৈ এতিয়া মেথিখিনি ৰঙা হৈ আহিছে ইয়াতে দিম মই এটা শুকান জলকীয়া পিঁয়াজ দুটা কেঁচা জলকীয়া এতিয়া মই ভাতকেৰেলাখিনি ঢালি দিম আলুখিনি দি দিছোঁ আৰু নহৰুখিনিও দি দিম ইয়াতে মই জোখ অনুসৰি নিমখ হালধি দি দিছোঁ আৰু এই ভাজিখিনি হোৱাৰ পিছতে আজি আমি আপোনালোকৰ ওচৰত আমাৰ থালিখন প্ৰেজেণ্ট কৰিম এইখনেই হ'ল আজি আমাৰ দ্বিতীয়খন অসমীয়া নিৰামিষ থালি য'ত আছে কেৰাটী চাউলৰ ভাত ভোট জলকীয়া কঁঠালগুটি আৰু খৰিচা দি বনোৱা পিটিকা ভাতকেৰেলা আলুৰ ভাজি মচুৰ দাইল কলফুলৰ বৰ আৰু কলডিলৰ ভাজি যদি আজি আমাৰ থালিখন আপোনালোকৰ ভাল লাগিছে তেন্তে আমাক কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ